মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 ডিচেম্বৰ। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 7টা বৃহৎ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3100 টকা ল'বলৈ সাজু হওক। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত লাভ কৰিব বৃহৎ উপহাৰ। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমালে। যদি আপুনি 10,000 টকাৰ চেক পোৱা নাই তেন্তে অতি শীঘ্ৰে কৰক এই গুৰুত্বপূৰ্ণ কাম। লগতে লাখ লাখ বিশেষ লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। এখন ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বহুকেইটা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা ল'ব পাৰিব। যিসকলে ৰেচন কাৰ্ড আছে 7টাকৈ বৃহৎ সুবিধা ল'ব পাৰিব ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীয়ে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়েই আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়াকৈ চাউল। মাত্ৰ 117 টকাতে 1 কেজি মচুৰ দাইল, 1 কেজি নিমখ আৰু 1 কেজি চেনি চৰকাৰে বিতৰণ কৰি আছে। কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব এই তিনিটা সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাকৈ বিনামূলীয়াকৈ স্বাস্থ্য সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। আৰু ৰেচন কাৰ্ড যদি থাকে তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে আপুনি লাভ কৰিব 3100 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৰাজসাহায্যযুক্ত ৰন্ধন গেছ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন নাই আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে আপুনি আধা দামতে লাভ কৰিব উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী পকীঘৰ পোৱা নাই আৰু আপুনি জিঅ'ৰিং কৰিছে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ টকা লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে কেতিয়া চৰকাৰী ঘৰৰ টকা লাভ কৰিব? 2026 ইলেকশ্যনৰ পূৰ্বে প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি জিঅ'ৰিং কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। কৰিব লাগিব 6টামান গুৰুত্বপূৰ্ণ কাম আৰু এই 6বিধ নথিপত্ৰ সাজু কৰিলে আপুনি চৰকাৰী ঘৰ টকা লাভ কৰিব। গতিকে আজি আপোনাৰ ৰেচন কাৰ্ডখনৰ বাবে আপুনি কৰক আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? চৰকাৰী হাস্পাতালত ঔষধ নাপালে দিব পাৰিব অভিযোগ। চৰকাৰী হাস্পাতালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে এতিয়াই দিয়ক অভিযোগ। দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ে। চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ আনিব ক'লে পৰিব বিপদত। চৰকাৰী স্বাস্থ্য বিভাগে মুকলি কৰিছে নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 9864541430। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধে দিব লাগিব চিকিৎসকে। চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ। আৰু এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকে। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে কৰিছে ডাঙৰ ঘোষণা। আপোনাৰ গাঁও বা অঞ্চলৰ বা যদি চৰকাৰী হাস্পাতালৰ পৰা ঔষধ কিনিবলৈ দিছে আপুনি দিয়ক অভিযোগ। লগে লগে চৰকাৰে ল'ব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 31 ডিচেম্বৰ অন্তিম তাৰিখ। যদি আপুনি এতিয়ালৈকে এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই লওক, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। আজি লিংক কৰক পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড, অন্যথা 1 জানুৱাৰীৰ পৰা পেন আধাৰ লিংকক লৈ আহিব সমস্যা। যিসকলে এতিয়াও পেন আধাৰ লিংক কৰা নাই শীঘ্ৰে কৰি লওক এইকেইটা কাম। কিদৰে লিংক কৰিব পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড? আয়কৰ বিভাগৰ ই ফিলিং পৰ্টেলত যাব লাগিব। ইয়াৰ পিছতে আপুনি পেন নম্বৰ আৰু আধাৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালৈ আহিব এটা OTP। ইয়াৰ পিছতে লিংক আধাৰ অপশ্যনত যাব লাগিব। পেন আৰু আধাৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছত কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছতে লিংক হ'ব পেন আৰু আধাৰ কাৰ্ড। অতি সহজতে আপুনি ঘৰতে বহি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছেনে? আপুনি কেনেকৈ ষ্টেটাছ চেক কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। মাজত মাত্ৰ কেইটা ঘণ্টামান বাকী আছে, তাৰপিছতে বন্ধ হৈ পৰিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাঘ বিহুৰ পিছতে কাৰ্বি আংলঙৰ বিজিআৰ আৰু পিজিআৰ ভূমিত চলিব উচ্ছেদ 15 দিনৰ ভিতৰত গড় খালী কৰাৰ নিৰ্দেশ বিজিআৰ আৰু পিজিআৰত বসবাস কৰা সকললৈ প্ৰেৰণ কৰা হ'ব জাননী ল'বৰ 15 দিনৰ ভিতৰতে গড় খালী নকৰিলে চলোৱা হ'ব উচ্ছেদ চৰকাৰী মাটিত বসবাস কৰা কোনো বেদখলকাৰী থাকিব নোৱাৰিব মাঘ বিহুৰ পিছতে চলিব বৃহৎ উচ্ছেদ অভিযান দল সংগঠনৰে আলোচনাৰ অন্তত ঘোষণা কৰিছে চিএম তুলিৰাম ৰনহাঙে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 জানুৱাৰী বৃহস্পতিবাৰ লাখ লাখ মহিলা আৰু যুৱক যুৱতী শিক্ষাৰ্থীৰ বাবে আছে ভাল খবৰ 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব বৃহৎ এটা উপহাৰ মাঘ বিহুৰ বিশেষ উপহাৰ পাব প্ৰতিগৰাকী মহিলাসকলে 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন 100 টকাতে লাভ কৰিব দালি চেনি আৰু নিমখ যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 কেজি দাইল 1 কেজি চেনি 1 কেজি নিমখ পাব প্ৰতিগৰাকী হিতাধিকাৰীসকলে ছাত্ৰসকলৰ বাবে আৰম্ভ হ'ব বাবু আঁচনি কাইলৈৰ পৰা 1 জানুৱাৰীৰ পৰাই কমিব পাৰে ৰন্ধন গেছৰ মূল্য 300 টকাতে লাভ কৰিব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ বৃহৎ সুবিধা লাভ কৰিব আপুনি তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাংলাদেশক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসমত 40% বাংলাদেশী ইতিমধ্যে আছে আৰু 10% বাঢ়িলেই আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ যাম অসমত ভয়াৱহৰূপে বাংলাদেশীৰ আগ্ৰাসন হৈছে এই আগ্ৰাসন খিলঞ্জীয়াৰ বাবে চিন্তনীয় বিষয় বাংলাদেশত হিন্দু যুৱকক আক্ৰমণৰ ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশত অন্তৰ্ভুক্ত কৰিম বুলি বাৰে বাৰে কৈ আছে ৭১ৰ আগত হওক বা পিছত হওক লাখ লাখ বাংলাদেশী আছে ইয়াৰ বাবে বিজেপি জাতি মাতি বেঠিৰ কথা কৈ আছে বাংলাদেশীক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত পাব টকা নতুন বছৰতে কেইবাটাও আঁচনি টকা ৰিলিজ কৰিব বেংক একাউণ্টত নৱবৰ্ষতে লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কৈ টকা আপুনি সাজু হওক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি আজিয়ে কৰি লওক কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 5526 যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ পিএম কিষাণৰ টকা কণ্টিনিউ আপোনাৰ একাউণ্টত পাই আছে নেকি যদি আপুনি আগতে পাইছিলে এতিয়াও টকা নাপায় নিশ্চয় কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ শিল্পী সমাজৰ বাবে আহি গ'ল চৰকাৰৰ বৃহৎ সুবিধা শিল্পী সমাজৰ সুৰক্ষাৰ বাবে মুকলি হ'ল চৰকাৰী স্বাস্থ্য বীমা আঁচনি প্ৰতিগৰাকী শিল্পী আৰু বাদ্যযন্ত্ৰীয়ে লাভ কৰিব চৰকাৰী স্বাস্থ্য বীমা 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত লাভ কৰিব স্বাস্থ্য বীমা অসমৰ শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ 18 বছৰৰ পৰা 70 বছৰৰ বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰিব আবেদনৰ অন্তিম সময়সীমা হৈছে 7 জানুৱাৰী 2026 নিশা 12 বজালৈ ইয়াৰ বাবে পৰ্টেলত কৰিব লাগিব আবেদন কৰক এতিয়া আপুনি arasi.cloud.www.filmfinance.assam.gov.in আপুনি আবেদন কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে কৰিব লাগিব পঞ্জীয়ন নিজৰ নাম অন্যথা আপুনি নাপাব কেইবাটাও বৃহৎ সুবিধা আজি হৈছে অন্তিম তাৰিখ জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় পঞ্জীয়নৰ বাবে নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক জিলা সাধাৰণ সেৱা CSC কেন্দ্ৰত সমূহতো কৰিব পাৰিব আবেদন কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ এই 4বিধ নথিপত্ৰ আপোনাৰ আছে নেকি আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী কপি এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা
আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে জাননী। হয়, দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি খেতি কৰাৰ উপযোগী আপোনাৰ মাটি আছে আৰু পট্টা মাটি আছে, তেনে ক্ষেত্ৰতে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। আৰু প্ৰতি মাহৰ মূৰে মূৰে নহয়, এই টকা আপুনি প্ৰতি বছৰত 6,000 টকা লাভ কৰিব। 4 মাহৰ মূৰে মূৰে আপুনি লাভ কৰিব 2,000কৈ টকা। PM কিষাণৰ অধীনত এই সুবিধা লাভ কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। সকলো আই মাতৃয়ে লাভ কৰিব 10,000কৈ টকা। 22,899 গৰাকী আই মাতৃক দিয়া হ'ব 10,000কৈ টকা। 23 কোটি টকা বেৰে দিয়া হ'ব এই ধনৰাশি। এইবাৰ BTCৰ 15 সমষ্টিৰ 4 লাখতকৈ অধিক মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰতিমাহে লাভ কৰিব 1,250 টকাকৈ। 1 জানুৱাৰীত লাভ কৰিব বৃহৎ উপহাৰ। অৰুণোদয় লাভ কৰিব প্ৰতিগৰাকী মহিলাই। কেৱল এয়াই নহয়, অৰুণোদয় লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এটা বিশেষ উপহাৰ। 1 জুনৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব দালি, চেনি আৰু নিমখ। মাত্ৰ 100 টকাতে এই সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। বৰ্তমান পাই থকা 170 টকাৰ বিপৰীতে 100 টকাতে পাব এই ৰেচন। জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.